এবাৰ চাই দিয়ে এইফালে মলু 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 বাবা বন্ধুসকল আমিও আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া আপোনালোকক লগ পাম কলিয়াই থানত বোলো এয়া খেতি চব খেতি কৰিছে আপোনাৰ ভেন্দি খেতি কৰিছে ইয়াত মাথাউৰি কিনাৰত ইয়াত মানুহে খেতি কৰে বহুত খেতি কৰে বিলাহী জিকা লাও আপোনাৰ ভেন্দি জলকীয়া এইবোৰ ঢেৰ খেতি কৰে চাৰিওফালে খেতিয়ে এইফালে সেয়া চব ব্ৰহ্মপুত্ৰ সুঁতি য'ত আমি ইয়াত জানুৱাৰী মাহত আমি বেছি দূৰলৈ পিকনিক খাবলৈ নগ'লেও আমি ইয়ালৈকে আহোঁ আৰু কেতিয়াবা আমাৰ ফেমিলিটো মিলিয়ে আমি ইয়াত আহোঁ বনাওঁ খাওঁ ফূৰ্তি কৰোঁ কেতিয়াবা বনাই লৈ আহোঁ আৰু ইয়াত বহোঁ খাওঁ অলপ দেৰি এনজয় কৰোঁ তাৰপৰা ঘৰত যাওঁ এয়া চাওকচোন আই থানৰ বহুত মহিমা আছে বুলি কোৱা হয় এই মহিমাও উপভোগ কৰক আৰু ডিব্ৰুগড়লৈ আহিলে এপাক নিশ্চয় আহিব বুলি আশা ৰাখিছোঁ আপোনালোকে ইমান ডাঙৰ ডাঙৰ গছ আছে আৰু জংঘল এয়া হাল বোৱা গৰু মানুহৰ ঘৰ ইমান ধুনীয়া বহুত বলত গৰু আহিছে দেই বাপৰে বাপ আমাৰ বেটাটো ভালে কুশলে পালেগৈ হয় আৰু প্ৰায় ইমান গৰু চাৰিওফালে জংঘল বৰ লাজ কৰে ভিডিঅ' দিব নিদিয়ে উঠাব নিদিয়ে এয়া আমি আই থান পালোহি আৰু আমাৰ দেউতাক ভালেই স্কুটি ৰখাই থৈছে স্কুটি ৰখাই থৈছে আমাৰ দেউতাই মোৰ হাজবেণ্ডে কৈছে আই থানলৈ ডিব্ৰুগড় মেইন টাউনৰ পৰা 7.5 কিলোমিটাৰ বা 7 কিলোমিটাৰমান হ'ব বুলি এয়া আই থান এতিয়া লকডাউনৰ সময় দোকান বজাৰ ক'তো একো নাই আৰু আমি যদি চাকি ঘৰৰ পৰা লৈ নাহিলোহেঁতেন তেতিয়া চাকি পাবলৈ বিশেষ সুবিধা নাছিলেই চাওকচোন দৰ্শনাৰ্থী আহিছে তথাপিতো কমকৈ এয়া আই থানৰ প্ৰৱেশদ্বাৰ আই থানখনৰ এয়া চাৰিওফালে অলপ জংঘল হৈ আছে কটা নাই জংঘলবিলাক এইটো ৰাজহুৱা শৌচালয় মোৰ মৰমৰ হাজবেণ্ড এইবোৰ নতুন ৰুম বনাই আছে কিহৰ বিশেষ ইমান নাজানো কিন্তু ঘৰবোৰ বনাই ৰাখিছে হয়তো জিৰণি কোঠা হ'ব পাৰে নহয় আপোনাৰ কি কৰিব কাৰণে ধুতি চুটি পিন্ধিব পাৰে কাৰণে নহ'লে হয়তো ইয়াত যি থাকে পূজাৰীসকল তেওঁলোক থাকিবৰ কাৰণে চাগে এয়া আমাৰ মলু আৰু বেটা দুইটাই আমাক দেখি পগলা হৈ গৈছে বাবু সেয়া চব বাবু হৈ গ'ল বাবু আহা আৰু এইটো পৰিৱেশটো চাওক মই পৰিৱেশটো দেখিছোঁ ইয়াত চকী বহিবলৈ থৈছে আৰু এই ফুলে ধুনীয়াকৈ মন্দিৰটো সজাই থোৱা আছে ফুল গছৰে এয়া এইফালে যাম যে
ধুনীয়া ধুনীয়া ফুল এয়া আৰু এজোপা ঔটেঙা দুফালে দুজোপা ঔটেঙা আছে এই আইথানৰ ঔটেঙা কেইজোপা বোলে বহুত মহত্ব আছে আৰু ইয়াৰ যদি কোনোবাই ঔটেঙা এটা পায় বোলে তেতিয়াহ'লে তেওঁ ভাগ্যৰ দুৱাৰে খুলি গ'ল বুলি কয় মনৰ আশা পূৰণ হ'ল বুলি কয় ইয়াৰ ঔটেঙা এটা পালে এয়া পাৰ আমি হাত ভৰি ধুই লওঁ এয়া আইথানৰ মেইন থানখন তাত আমি সেৱা কৰি আছোঁ আমি শৰাই দি লওঁ তাৰপৰা লগ পাম দিয়ক আইথানৰ আমি চাকি তাকি জ্বলাই ল'লোঁ শৰাই আগবঢ়ালোঁ এতিয়া আমি ঠাইটোতে ভগৱান ভোলেনাথৰ এটা মন্দিৰ আছে তালৈ যাওঁ বোলো এইটো ভগৱান শিৱ বাবাৰ মণ্ডপ হয় এতিয়া আমি ইয়াতো মাক সেৱা কৰি ইয়াত বাবাক সেৱা কৰা হয় এয়া মোৰ হাজবেণ্ডে ধূপ জ্বলাইছে ইয়াত সেৱা কৰিবৰ কাৰণে Hey, okay. Dile na ho. Everything changes. অকল চক পাৰ ইমান ধুনীয়া লাগিছে আমাৰ হাতত খাই চবেই এয়া পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিছেই চাৰিওফালটো বহুত মনমোহা পৰিৱেশ এটা দৰ্শনাৰ্থী আহি আছে গৈ আছে ভিৰ কম কিন্তু তথাপিতো দৰ্শনাৰ্থী আহিবই ভগৱানৰ ওচৰলৈ ঠিক তেনেকৈ তেওঁলোক আহিছে গৈছে আৰু আমিও যাব সময় হ'ল আৰু আমিও বিদায় ল'ব লৈছোঁ বাৰু বন্ধুসকল এতিয়া আমি ঘৰমুৰা হওঁ এয়া গেট পাৰ হ'লোঁ এখন গেট এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ এয়া আমাৰ হাজবেণ্ডটো ওলালে সেয়া চব ধুনীয়া হাঁহি দিলোঁ মোৰ হাজবেণ্ডে সেইফালে আমাৰ বেটাটোৱে মোবাইল লৈ কিবা ভিডিঅ' কৰি আছে আৰু লগতে আছে আমাৰ মোৰ মলু বেটাটো যিটো চাই আছে আমাক মলু আহিবলৈ উৎপাত লগাইছে মলু বাবু এয়া বন্ধুসকল মলুৱা সেইটো ছেকেণ্ড মলু এইটো আমি গেট পাৰ হ'লোঁ এইখন মন্দিৰৰ আকৌ এবাৰ যাব সময়ত দেখাই থৈ গৈছোঁ এইখন মেইন গেট প্ৰৱেশদ্বাৰ আৰু এয়া চাওক আপোনাক এখন বৰ্ড দেখাইছোঁ আপোনালোকক মই এখন কলিয়াই থান
আৰু এইটো চাইডে চিধা আপোনাৰ বগীবিল যাব পাৰি। এই মেইন টাউন দি গৈ এইফালে গ'লে বহুত নাই কমেও 7 কিলোমিটাৰমান ওচৰত হয় বগীবিললৈ। এইখন বগীবিলৰ এইটো ৰাস্তা আৰু এইটো চাইডে আপোনাৰ ডিব্ৰুগড় যায়। ডিব্ৰুগড়লৈ এয়া আমাৰ বেটাই সি মাটি দেখাইছে, মইতো বহাই লৈছোঁ স্কুটিত আৰু সিহঁতে এইখন লৈ যাব আৰু আমি তাক বাইকত উঠিব লাগে। আৰু বন্ধুসকল এতিয়াও আমি ঘৰমুৰা হওঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত থিয় দিম। তেতিয়ালৈকে বাই বাই।